কৈশোৰ স্মৃতি। তাৰ পৰা এসপ্তাহো পাৰ নহ'ল। ৰাজ্য এখনৰ যুৱৰাজৰ অভিষেকৰ দৰেই সৰু সুৰা উৎসৱ এটাৰ মাজত কমলনগৰৰ তৃতীয় ৰাজ বিষয়াৰ সৰু সিংহাসন অধিকাৰ কৰি বহিলোঁ। এই উৎসৱযজ্ঞৰ প্ৰধান পুৰোহিত হৈছিল লক্ষ্মীনাৰায়ণ নিজে। নাজানো কি চকুৰে তেওঁ মোক প্ৰথমে পৰা চাইছে। তেওঁৰ অকৃত্ৰিম চেনেহৰ প্ৰখৰ সোঁতত মোক প্ৰায় উটুৱাই নিবৰ যোগাৰ কৰিছে। মোৰ সুখ সুবিধাৰ প্ৰতি তেওঁৰ সতৰ্ক দৃষ্টিৰ আতিশয্যত মাজে মাজে অতিষ্ঠ হৈ উঠোঁ, লাজো লাগে। অথচ তেওঁৰে একমাত্ৰ সন্তান গৌৰীৰ সম্পূৰ্ণ বিপৰীত ব্যৱহাৰৰ কথা হয়তো তেওঁ এবাৰ ভুলতো কল্পনাও কৰি চোৱা নাই। ভাগ্যে ওচৰত গৌৰী নাথাকে, থকা হ'লে আচৰিত হৈ গ'লহেঁতেন। সকলোৰে পৰা পোৱা অপ্ৰত্যাশিত প্ৰীতি সন্মানৰ বিনিময়ত মন নগ'লেও তাৰ সন্মান ৰাখিবলৈকে চিৰদিনৰ অবাধ স্বাধীনতা, অপৰিণত বয়সৰ অত্যাধিক চঞ্চলতা বিসৰ্জন দি মোৰ নতুন জীৱনৰ নতুন কৰ্তব্যত নিজকে ডুবাই দিবলৈ বাধ্য হ'লোঁ। মাৰ আশীৰ্বাদ, লক্ষ্মীনাৰায়ণৰ উপদেশ, অশোকৰ প্ৰেৰণাত উদগনিত চম্পা উমাহঁতৰ চেনেহ গৌৰৱত গৌৰৱান্বিত হৈ অতি উৎসাহেৰে তাক কৰিবলৈ ল'লোঁ। প্ৰায় প্ৰতিদিনেই শুকুলাৰ পিঠিত উঠি বকুলপুৰৰ পৰা পুৱাতে যাওঁ। গোটেই দিনটো কমলনগৰত কটাই ক্লান্ত হৈ আকৌ গধূলি উভতি আহোঁ মাৰ ওচৰলৈ। মা বকুলপুৰ এৰি যাব নোৱাৰে, মই মাক এৰি থাকিবও নোৱাৰোঁ। গতিকে ৰঙাটিলাত থাকিবলৈ কৰা লক্ষ্মীনাৰায়ণৰ অনুৰোধ, ৰূপালীপামত থাকিবলৈ কৰা উমা অশোকৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰিলোঁ। মাজে মাজে বকুলপুৰলৈ উভতি আহিব নোৱাৰিলে চম্পাহঁতৰ নিজৰাত ৰাতিটো কটাওঁ। কিন্তু আচৰিত কথা, স্থায়ীভাৱে তাত থাকিবলৈ চম্পায়ো মোক নক'লে। হয়তো মাৰ কথা ভাবিয়েই চম্পাৰ এই ব্যৱস্থা। মাক আগতে খবৰ নিদিয়াকৈ কোনোদিনাই তাই মোক কমলনগৰৰ ক'তো থাকিবলৈ দিয়া নাই। মাই চিন্তা কৰিব, এই তাইৰ ভয়। কিন্তু মই ওচৰত থাকিলে যে তাই কিমান সুখী হয় সেইটো প্ৰকাশ কৰি নেদেখুৱাই যদিও মই বুজোঁ, মোৰ ভাল লাগে। চম্পা মোৰ কৈশোৰৰ খেলাৰ লগৰী। দুয়ো মুখামুখি হ'লেই আমি তৎক্ষণাৎ উভতি যাওঁ আমাৰ হেৰাই যোৱা কৈশোৰৰ মাজলৈ। বকুলপুৰৰ নিৰ্জন হাবিত উমলি ফুৰা এহাল বনৰীয়া জন্তুৰ দৰে হৈ পৰোঁ। আগদিনা বিশেষ এটা জৰুৰী কামত আবদ্ধ থকাত সময়মতে বকুলপুৰলৈ উভতি আহিব নোৱাৰিলোঁ আৰু অশোকহঁতৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি ৰাতিটো ৰূপালীপামতে কটাই দিলোঁ। পুৱা শুই উঠিয়েই মনত পৰিল চম্পালৈ। তাই শুনিলে নিশ্চয় অভিমান কৰিব। আগতে তাইলৈ খবৰ পঠাবলৈকো নহ'ল। তাৰ উপৰিও মোৰ অভিনৱ অভিষেকৰ দিনৰে পৰা তাইক ভালকৈ লগেই পোৱা নাই। আনৰ মুখে খবৰ পোৱাতকৈ নিজেই দিবলৈ বুলি সময় নষ্ট নকৰি তৎক্ষণাৎ ৰাওনা হ'লোঁ। কিন্তু নিজৰা পাই দেখোঁ চম্পা ঘৰৰ ক'তো নাই। তাইক পাবলৈ আশা কৰাটো মোৰেই ভুল। এনে এটা মনোৰম সুন্দৰ পুৱাত ঘৰৰ ভিতৰত আবদ্ধ হৈ থকা চম্পাৰ জীৱনত খুব কমেই ঘটিছে। ঘৰৰ ভিতৰত চম্পাৰ বুঢ়ীমাকৰ আগত পৰি ময়ো তাৰ পৰা বঞ্চিত হওঁ বুলিয়েই মনে মনে ওলাই আহিলোঁ। মধুৰ পুৱাটো নিৰ্জনত উপভোগ কৰাৰ উদ্দেশ্যে ৰঙা আলি এৰি আন এটা সৰু আলিয়েদি ঘোঁৰাজনীৰ মুখ ঘূৰাই আগবাঢ়ি গ'লোঁ। দক্ষিণ পাৰৰ এমূৰে থকা নিৰল চুবুৰীটোৰ একেবাৰে এদাঁতিৰ অকলশৰীয়া ঘৰটো জয়াৰ। জয়া বিধৱা, কমলনগৰৰ শ্ৰেষ্ঠা ফুলতী আটাইতকৈ পাকৈত শিপিনী জয়া। জয়াৰ ঘৰৰ পাছফালে থকা ফল ফুলৰ ডাঙৰ বাৰীখনৰ গাতে লাগি গৈছে নিমজ চিকুণ দুবৰিৰ বহল নিৰ্জন আলিটো। নবীন পুৱাৰ তৰুণ অৰুণৰ ৰঙালী ৰশ্মি পাই গোটেই ঠাইখনেই অপূৰ্ব সুন্দৰ হৈ চকুত পৰিছেহি। নৱবসন্তৰ শ্যামল পৃথিৱী বুকুৰ অমৃত পান কৰি ওচৰৰ দূৰৰ প্ৰতিজোপা গছেই সেউজীয়া আৱৰণেৰে সৈতে উজ্জ্বল যৌৱনৰ দীপ্তিত দীপ্ত। তাতে আকৌ ৰহণ সানিছে নগৰৰ ওপৰেৰে বাগৰি গৈ দূৰৰ পৰ্বতলৈ যোৱা আনন্দ বিহ্বল কুলি চৰাইজনীৰ মিঠা মাতটোৱে। পুৱাৰ কোমল বতাহজাকত কঁপনি তুলি প্ৰতিটো প্ৰাণীৰ প্ৰতিখন হিয়া মতলীয়া চঞ্চলতাৰে ভৰাই তুলিছে। তাইৰ মাতত আনকি শুকুলাও হৈ উঠিছে চঞ্চল। তাইৰো যেন ইচ্ছা মোক পিঠিত লৈ আনন্দত প্ৰাণ ভৰি এবাৰ এই দুবৰিৰ আলিটোত দৌৰি লয়। প্ৰাকৃতিক সৌন্দৰ্যত মুগ্ধ হৈ মই নিজেও যে কেতিয়াৰ পৰা গুণগুণকৈ গীত গাই গৈছোঁ ক'ব পৰা নাছিলোঁ। সংকোচ কৰিবলৈকো ওচৰত বা দূৰত
এটি জনপ্ৰাণীও নাছিল। কিন্তু হঠাৎ এবাৰ মোৰ মুখৰ গীত বন্ধ হৈ গ'ল। কোনোবা ফালৰ পৰা কিবা এটা উফৰি আহি জোৰেৰে মোৰ কপালত লাগিলেহি। চাই দেখোঁ বৰ এটা টুপটুপীয়া পকা ক'লা জামু। মোৰ গোটেই কপালখন ৰসেৰে বুঢ়াই জামুটো শুকুলাৰ ঠেঙৰ ওচৰত পৰিলেগৈ। যিমান দুখ পালোঁ তাতোকৈ ঢেৰ বেছি হ'লোঁ আচৰিত। কমল নগৰত এনে হাহাকাৰ হ'ল যি মোৰ সৈতে এনেভাৱে ধেমালি কৰিবলৈ স্পৰ্ধা কৰে। চাৰিওফালে চকু ফুৰাই চালোঁ, কিন্তু ক'তো কাকো নেদেখিলোঁ। এবাৰ চকুত পৰিল অলপ দূৰতে থকা জয়াৰ বাৰীচুকৰ ক'লা জামুজোপালৈ। পকা পকা ক'লা জামুৰে গোটেই গছজোপাই ঢাক খাই আছে। সন্দেহ হ'ল। তৎক্ষণাৎ ঘোঁৰাৰে সৈতে একেবাৰে গছৰ গুৰি পালোহি। ওপৰলৈ চাই দেখোঁ মোৰ মূৰৰ পৰা মাত্ৰ দুহাতমান ওপৰতে গছৰ ফেৰেঙনিত মহাৰাণীৰ ভেমত সিংহাসনত বহাদি বহি আছে অভিনৱ পোচাকেৰে সজ্জিতা ধুনীয়া এজনী গাভৰু। গাৰ চোলাটো টিকটিকীয়া ৰঙা, মূৰত বৰ এটা সৰু দয়া ফুলাম জাপি, ভমকা ফুলীয়া মুগাৰ মেখেলাখন ৰিহাখন ৰঙা আঁচুৰ ফুলেৰে ফুলাম। ডিঙিত ওপৰা ওপৰিকৈ পৰি থকা চাৰিধাৰ বৰ বৰ পোৱালৰ ৰঙা ৰঙা মণি, বাখৰ খটুৱা গামখাৰুযোৰ, আঙুলিত থকা আঙঠিকেইটাৰ বাখৰবোৰো আনকি ৰঙা। ভৰিত, হাতত, নখৰ মূৰত কেতিয়াবাই পুৰণা হৈ যোৱা ৰঙালী বিহুৰ জেতুকাৰ ৰঙা বোল। কোচত বৰ একোচ পকা পকা জামু, জামুৰ ৰসত ওঠ দুটা হৈ উঠিছে ক'লা, দাঁতবোৰ বেগুনীয়া। ধুনীয়া চকুপাহিৰ দীঘল দীঘল ধেনুভেৰীয়া নোমৰ আঁৰত চকু দুটা ঢাকি লৈ পৰম তৃপ্তিত ভৰি নচুৱাই নচুৱাই শ্ৰীমতীয়ে জামু খাইছে। গছৰ তলত হঠাৎ মোক দেখিয়েই হাতৰ পৰা আধা খোৱা জামুটো দূৰলৈ দলি মাৰি অপূৰ্ব নাটকীয় ভংগীত কৰজোৰে কৃত্ৰিম বিনিময়ত বিগলিত হৈ বিদ্ৰূপ কৰি ক'লে, মহামান্য ডেকা বিষয়া ডাঙৰীয়াই ৰাতিপুৱাই দিনটোলৈ অধীনাৰ প্ৰথম সেৱা গ্ৰহণ কৰক। আজি মোৰ সৌভাগ্য। পাছে কমল নগৰৰ নৱ অভিষিক্ত যুৱৰাজে এই অসময়ত আৰু এনেহেন আওহতীয়া নিৰ্জন ঠাইত কি প্ৰয়োজনত বাহা হৈছে তাক জানিব পাৰোঁনে? ময়ো একে সুৰতেই উত্তৰ দিলোঁ, নিশ্চয় পাৰে। চম্পা নামৰ বান্দিজনী মোৰ হেৰাইছে। তাইক বিচাৰি উলিয়াবলৈ যদি আপুনি মোক অলপ সহায় কৰে তেনেহ'লে বৰ সুখী হ'ম। কৰিবনে? ৰাজকোঁৱৰৰ অসীম অনুগ্ৰহ। আপোনাৰ সেই ফেৰা উপকাৰ কৰিবলৈ পোৱা হ'লে নিজকে কৃতাৰ্থ মানিলোহেঁতেন। পাছে দেখিছেই নহয় মই এতিয়া বিশেষ ব্যস্ত। কিন্তু আগতে এটা কথা কওকচোন, আপোনাৰ সেইহীন সুন্দৰ ৰাজসিক কপালত ইমান ৰসাল ৰাজতিলকটো কোনে পিন্ধাই দিলে? মোৰ এই বেৰসিক বান্দিয়ে। হয় নেকি? বান্দিবোৰ সদায়েই বেৰসিক। কিন্তু বিস্ময়ত চকু দুটা ডাঙৰ ডাঙৰ কৰি তাই আকৌ ক'লে, বান্দিয়ে? কিন্তু কোঁৱৰ? ৰাজকুঁৱৰীজনী মৰিছিল ক'ত? আৰু ৰাজমাওৰ দেউতাই বা কৰিছিল কি যে শেষত কোঁৱৰৰ কপালত ৰাজতিলক পিন্ধাই দিবলগীয়া হ'ল এজন বান্দিয়ে? কি কৰিম, মোৰ অসতৰ্ক মুহূৰ্তৰ সুবিধা লৈ বান্দিয়ে যদি জোৰ কৰি তাক পিন্ধাই দিয়ে তেন্তে মইনো বাৰু কি কৰিব পাৰোঁ আপুনিয়েই কওকচোন। আয়ৌ দেহি, মোৰ কিন্তু আপোনাৰ কাৰণে দুখ লাগিছে কোঁৱৰ। অনুগ্ৰহ কৰি আৰু অলপ মোৰ ওচৰ চাপি আহিবনে? বান্দিৰ কপালৰ কলংকৰ দাগটো মই মোৰ ৰিহাখন নষ্ট কৰি হ'লেও মচি দিওঁ। চম্পাই কঁকালৰ খোচনিৰ পৰা ৰিহাৰ আগটো উলিয়াই ল'লে। ভাবিছিলোঁ মই ধৰি মেলি তাইক নমাই আনিবলৈ অপেক্ষা কৰিব। কিন্তু মই প্ৰস্তুত হোৱাৰ আগতে তাই গছৰ ওপৰৰ পৰা জঁপিয়াই পৰিলেহি মোৰ গাত। হয়তো আশা কৰিছিল মই তাইক ঘোঁৰাৰ পৰা নপৰাকৈ ধৰি ৰাখিব পাৰিম, কিন্তু তাৰ সময় নাপালোঁ। তাইকতো ধৰি ৰাখিব নোৱাৰিলোৱেই, আনকি নিজকো আৰু ধৰি ৰখাৰ শক্তি নহ'ল। চম্পাই মোক লগতে সাঙুৰি লৈ ঘোঁৰাৰ ওপৰৰ পৰা এইবাৰ পৰিলেহি মাটিত। মূৰৰ পৰা উফৰি যোৱা জাপিটোৰ ওপৰত এজাপি হৈ চম্পা ঠেকেচা খাই ছিটিকি পৰিল দূৰত। মই ডিঙি মুকুতা খাই পৰিলোঁ তাইৰ ওচৰত। খন্তেকলৈ চকুৰ সন্মুখত সকলো আন্ধাৰ যেন লাগিল। ওচৰৰ ঘাঁহনিত সিঁচৰতি হৈ পৰিল চম্পাৰ কোচৰ জামুবোৰ। তাইও যে মোৰ দৰে দুখ পাইছে তাক তাইৰ মুখৰ অৱস্থা দেখিয়েই বুজিলোঁ। কিন্তু অলপ পাছতে তাই নিৰ্লজ্জৰ দৰেই
দুয়ো হাতেৰে টিকাটো মোহাৰি মোহাৰি খেহাই খেহাই ক'লে, ক'লা জামুৰ অম্বল কেতিয়াবা খাইছেনে দাদা? ভাবিছিলোঁ আজি ৰান্ধিম, তুমি খাবানে? ডিঙিটোত হাত বুলাই বুলাই অতি কষ্টৰে উত্তৰ দিলোঁ, খালোহেঁতেন চম্পা, পাছে তোৰ অম্বলগিলা একেটি সম্বল মোৰ নেলুটো তাৰ ওচৰৰ হাড়ডাল বোধ কৰোঁ ভাগিল, চাচোন ডিঙিটো, হি হি হি। কোনোবা কুমলীয়া ল'ৰাৰ মুক্ত তৰল হাঁহিৰ শব্দ শুনি ডিঙিৰ বিষৰ কথা পাহৰি ঘাঁহনিত উঠি বহিলোঁ। ভবা নাছিলোঁ চম্পা আৰু মোৰ বাহিৰেও যে ওচৰত আন প্ৰাণীও আছে। ওচৰলৈ চাই দেখোঁ গছৰ একেবাৰে আগত এহাল সৰু ল'ৰা, সেয়া বিধৱা জয়াৰ আচলৰ নিধিৰাম আৰু শ্যাম। সিহঁতহালৰ মাত্ৰ কেইটামান তলতে ডালপাতৰ আঁৰত আৰু কোনোবা এজনী চেপেটা লাগি লুকাই আছে। ভালকৈ নেদেখাত চিনিব নোৱাৰিলোঁ। বোধ কৰোঁ চম্পাৰে কোনোবা সতীৰ্থ বান্ধৱী। তাইক সুধিলত তাই মাত লগালে, নামি আহ ৰমা, মোৰ ওচৰৰে এই মহাপুৰুষক দেখি লাজ কৰিব নালাগে। এখেত কমল নগৰৰ মহামান্য বিষয়া যদিও বৰ্তমান তোৰ মোৰ দৰে নিৰ্লজ্জ হৈ উঠা বিষয়ভ্ৰষ্ট নাৰকী, আহ নামি। চম্পাৰ লগতে ৰমাকো এনে অৱস্থাত আৱিষ্কাৰ কৰাত ৰমাই বৰ লাজ পাইছে। চকু কাণ মুদি গছৰ পৰা কোনোমতে নামিয়েই আমাৰ ওচৰলৈ অহাৰ পৰিৱৰ্তে লৰ দিলে জয়াৰ ঘৰৰ ভিতৰলৈ। বোধ কৰোঁ এইবাৰ জয়াক সকলো ক'ব, আৰু তাৰ ভিতৰত মোৰ নামটোৱেই যে মুখ্য হ'ব সি নিঃসন্দেহ। কিন্তু জয়াই শুনিলে কি ভাবিব? তৎক্ষণাত উঠি চম্পাক ক'লোঁ, চম্পা যাওঁ ব'ল। ৰাজবিষয়াৰ কীৰ্তিৰ কথা শুনি জয়াই হাঁহিলে তই নিশ্চয় গৌৰৱবোধ নকৰিবি, উঠ পলাওঁ। পলাব নালাগে, চম্পা লগত থাকিলে সকলোৰে সকলো দোষ কীৰ্তি যে মাৰ্জনীয় হৈ উঠে তাক সকলোৱে স্বীকাৰ কৰে। আগতে মোক জামুবোৰ বুটলি দিয়া। ভগা জাপিটো পুনৰ মূৰত পিন্ধি লৈ চম্পাই জামুবোৰ কোচত বুটলি ল'লে। বাৰী এৰি দুয়ো আলিলৈ ওলাই আহিলোঁ। তাত একেজোপাই শুকুলাৰ পিঠিত চম্পাকো তুলি ল'বলৈ হাত মেলাতে তাই দূৰলৈ আঙুলিয়াই দেখুৱালে, মই পাহৰি গৈছিলোঁ আজিকালি চম্পাই ঘৰৰ মানুহখিনিৰ বাহিৰে আনৰ সন্মুখত ঘোঁৰাত উঠিবলৈ এৰিছে। অলপ পাছতে মানুহটো ওচৰ পালেহি। লগে লগেই আমাক চিনি পাই তাৰ মুখখনতো হাঁহি বিৰিঙি উঠিল। মনোহৰ ককাই দেখোঁ। চম্পাই মাত লগালে, হয় চম্পা আইদেউ, বোপা দেউতাক সেৱা। আপোনালোকেনো ক'ৰ পৰা আহিলে চম্পা আইদেউ? চম্পাই হাঁহি উত্তৰ দিলে, অলপ ঘূৰি আহিলোঁ মনোহৰ ককাই। ৰাতিপুৱা শুই উঠিয়েই শুনিলোঁ জয়া বাইদেউৰ জামু গছত বগা হাতী লাগিছে। চাবলৈ বুলি আহিছিলোঁ, দেখি গছজোপা জোকাৰি দিয়াত টপৰপকৈ ডিঙি মুকুতা খাই সৰি পৰিলোঁহি। একেবাৰে মোৰ মূৰৰ জাপিটোৰ ওপৰত। লগত বুটলি আনিছোঁ অম্বল ৰান্ধিম বুলি। তুমি ক'ৰ পৰা আহিলা? চম্পাৰ কথাৰ ধৰণ বুঢ়া মনোহৰৰ চিনাকি, গতিকে বুদ্ধিমানৰ দৰে উত্তৰ দিলে মাথো শেষ প্ৰশ্নটোৰ। এইফালে অলপ সকাম আছিল, লগতে পথাৰখনো এবাৰ চাই আহিলোঁ। চম্পা আইদেউ, পাছে বকুলপুৰৰ আইদেউৰ ভালনে? কিমান দিন যে দেখা নাই। আই মাতৃয়ে দেখিছোঁ তেখেতৰ দুখীয়া প্ৰজাবোৰক একেবাৰেই পাহৰিলে। নাই পাহৰা জেঠাইদেউেনো তোমালোকক পাহৰিব পাৰেনে? কেলেই পাহৰিব? সঁচা কথা, মনোহৰে স্বীকাৰ কৰিলে। মই জানো পাৰ্বতী আইদেৱে আমাক কেতিয়াও পাহৰিব নোৱাৰে, আমিও নোৱাৰোঁ। কিমান বছৰ হৈ গ'ল, তথাপি যেন মনত হয় সিদিনাৰে কথা। আপুনি নাজানে চম্পা আইদেউ, তেতিয়া আপোনাৰ জন্মই হোৱা নাই। বোপা দেউতা কেঁচুৱা। মোৰ এতিয়াও মনত আছে যিদিনা আইদেৱে আমাক এৰি বকুলপুৰলৈ গুচি যায়। সেইদিনা কমল নগৰৰ ইমূৰৰ পৰা সিমূৰলৈকে, ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে চকুৰ পানী টুকি টুকি আইদেউক খাটিছিল। জোৰাই জোৰাই আইদেউৰ ভৰিত দীঘল দি পৰি কাবৌ কৰিছিল আমাক এৰি নাযাবলৈ। আইদেউ কিন্তু গ'লগৈ। যোৱাৰ আগত সকলোকে সান্তনা দি কৈছিল, তোমালোকে নাকান্দিবা, মইতো তোমালোকক এৰি যোৱা নাই। বকুলপুৰ দেখোঁ কমল নগৰৰ ভিতৰতে। তোমালোকৰ মৰম চেনেহ এৰি ময়েই বা আন কলৈ যাব পাৰোঁ। বকুলপুৰলৈ গৈছোঁ যদিও সদায় তোমালোকৰ দুখত সুখত সকলো সময়তে মোক ওচৰত পাবাই। প্ৰয়োজনত মোক মাতিলেই মই তোমালোকৰ ওচৰত থিয় দিমহি।